নমস্কাৰ দৰ্শক অন্য এটা ভিডিঅ'লৈ মই পুনিতে আপোনালোকলৈকে স্বাগতম জনাইছোঁ লগতে বহাগ বিহু তথা ৰঙালী বিহুৰ মোৰ পৰিয়ালৰ তৰফৰ পৰা আৰু মোৰ ফালৰ পৰা আপোনালোক সকলোকে প্ৰীতি আৰু শুভেচ্ছা জনাইছোঁ অকল লাড়ু পিঠা খাই থাকিলে নহ'ব নহয় জানো গতিকে আজি মই এটা খুব ধুনীয়া ৰেচিপি লৈ আহিছোঁ নিমকি ৰেচিপি অলপ বেলেগ ধৰণৰ বেকাৰী টাইপৰ নিমকি গতিকে আহকচোন দেৰি নকৰি এতিয়া মই ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ চাই থাকিব আপোনালোকে ইতিমধ্যে স্ক্ৰীনশ্বট দেখিছে এয়া বাউল এটাত মই এয়া ময়দা লৈছোঁ ময়দাৰ পৰিমাণটো মই জুখি লোৱা নাই অকণমান সৰহকৈ লৈছোঁ যিহেতু এই নিমকি এমাহ জোৰা থাকে বেয়া নহয় আৰু ইয়াতে বেছি সামগ্ৰী নালাগে এতিয়া মই ইয়াতে নিমখ দি দিম নিমখখিনি দিছোঁ এয়া বেকিং পাউডাৰটো দিলে কি হয় মচমচীয়া হয় আৰু এয়া কলা জিৰা যেহেতু নিমকি বনালে কলা জিৰাটোৱে মেইন খুব ধুনীয়া এটা গোন্ধ হয় এইখিনি এনেকৈ মিক্স কৰি দিছোঁ আৰু এতিয়া ইয়াতে মই নৰ্মেল পানী লৈছোঁ নিমকি বনালে সদায় ৰিফাইন তেল সৰহকৈ দিব লাগে আৰু এতিয়া এয়া ৰিফাইন তেল লৈছোঁ আৰু এতিয়া মই ভালদৰে হাতেৰে মুঠি ল'ম প্ৰথমতে চামুচখনেৰে এনেকৈ দিছোঁ বিহুৰ বতৰত অকল লাড়ু পিঠা খাই থাকিলে নহ'ব নহয় জানো নিমকিও খাব লাগিব আৰু যিহেতু ঘৰত বনোৱা হয় আৰু অকণমান তেল দিছোঁ ঘৰত বনোৱা প্ৰতিটো বস্তুৰ গুণেই সুকীয়া হয় আৰু এতিয়া ইয়াতে অলপ অলপকৈ পানী দি যাম আৰু মই হাতেৰে মুঠি যাম গোটেইখিনি ভিডিঅ' নেদেখাওঁ নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যায় আৰু এয়া চাওক মোৰ ময়দাখিনি মঠা হৈ গৈছে প্ৰায় মই 5 মিনিট সময় এনেকৈ বটিলোঁ আৰু চাওক হাতখনো চিকচিকীয়া হৈছে যেতিয়া পাৰফেক্ট হয় মাৰোতে তেতিয়া এনেকুৱা চিকচিকীয়া হয় আৰু বাতিটো চাওক চিকচিকীয়া হৈছে এতিয়া মই এইখিনি 5 মিনিট সময় এনেকৈ ঢাকনি লগাই থৈ দিম আৰু তাৰপিছত আপোনালোকক দেখাই আছোঁ নিমকিখিনি কেনেকৈ বনাম এইফালে মোৰ বেলি লোৱা হৈ গৈছে 3খন এতিয়া মই ইয়াৰ ওপৰত বনাই থোৱা লেয়াৰটো এনেকৈ দি যাম তেতিয়া ইখনৰ লগত সিখন গাত লাগি নাথাকে হাতেৰে দি দিছোঁ এতিয়া ইয়াৰ ওপৰত আৰু এখন দি দিছোঁ এনেকৈ গোটেইখন সমান হ'ব লাগিব এইখনতো এনেকৈ দিছোঁ ওপৰত যিহেতু মই আৰু এখন দি দিম ইয়াতে এনেকৈ দিলে মানে কি হয় নিমকিখিনি খুব মচমচীয়া হয় আৰু এখন আছে এইখন দি দিছোঁ ওপৰত আৰু এতিয়া এনেকৈ দুই চাইডৰ পৰা এইফালে লৈছোঁ আৰু ইয়াতে অকণমান দি দিছোঁ যাতে লাগি নধৰে গাত আৰু এইফালেও এনেকৈ দি দিছোঁ এয়া চাওক কিমান মতা হৈ গৈছে আপোনালোকে ইচ্ছা হ'লে 4খনো দিব পাৰে মই 3খন দি দিছোঁ আৰু এতিয়া মই ইয়াতে ওপৰে ওপৰে এনেকৈ বেলি দিম হয় চাওক কিমান বহল হৈ গৈছে এতিয়া খুব পাতল হয় আৰু দেখিবলৈ ভাল লাগে খাবলৈ কিন্তু একেবাৰে ক্ৰিস্পি এণ্ড টেষ্টি হয় একেবাৰে মচমচীয়া হয় সাধাৰণতে 3কোণীয়া বা গোল নিমকি খাই থাকে আপোনালোকে নহয় জানো যদিহে বনাই পোৱা নাই এনেকৈ বনাব মোৰ টিপছটো ফ'ল' কৰি আৰু এয়া আৰু অকণমান মই ওপৰত বনাই থোৱা ময়দা আৰু ৰিফাইনৰ পেষ্টটো দি দিছোঁ
আকৌ এটা এনেকৈ দি দিছোঁ। এতিয়া এইখিনি আকৌ এনেকৈ বেলি দিছোঁ। তেতিয়া লেয়াৰকেইটা খুব বেছি হয় আৰু নিমকিখিনি ভাল হয়। দুই চাইডে এনেকৈ দীঘলকৈ দিছোঁ যাতে পাতল হয়। আৰু এতিয়া এনেকৈ বেলি ল'লোঁ পাতলকৈ। এতিয়া এইটো চাইডৰ পৰা এনেকৈ দিছোঁ আৰু ইয়াতে অকণমান বনাই থোৱা পেষ্টটো দি দিছোঁ যাতে লাগি নধৰে, আৰু এইফালেও এনেকৈ দি দিছোঁ। আৰু এতিয়া ইয়াতে অকণমান এনেকৈ প্ৰেছ কৰি দিম। যেতিয়া ডিজাইনটো ফুটি উঠে একেবাৰে দীঘলকৈ দিছোঁ মই। এতিয়া নিমকিখিনি পাতল হয় আৰু ফুলি উঠে হৈ গৈছে। এতিয়া মই কাটিম, আৰু এতিয়া মই এনেকৈ দীঘলকৈ কাটি যাম। প্ৰথমতে দুইটা ছাইডৰ এনেকৈ দি দিম, এইটো ছাইড। আৰু যেতিয়া ভাজিম নহয় এইখিনি ফুলি যাব। ঠিক এনেকুৱা মেজাৰমেণ্টত মই গোটেইখিনি কৰি লওঁ। আৰু ডিজাইনটো দেখিবলৈ খুব ধুনীয়া হয় যেতিয়া ফ্ৰাই কৰিম তেলত। একেবাৰে মচমচীয়া হয় আৰু ৰেষ্টুৰেণ্টৰ নিচিনা হয়, যিহেতু বহুতকেইটা লেয়াৰ আছে ভিতৰত। ইয়াতকৈ বেছি ডাঙৰ হ'লে অকণমান বেয়া হয়, যিহেতু ঘৰত বনোৱা হয় আমাৰ। ইমানকেইটা হৈ গৈছে। এনেকৈ মই বাকীখিনি বনাই ল'ম। আছে এয়া লেয়াৰকেইটা তেলত দিয়াৰ লগে লগে এইখিনি ফুলি যাব, আৰু এইখিনি মই এতিয়া ফ্ৰাই কৰিম। আপোনালোকে চাই থাকিব। মই পেনখন উঠাই দিছোঁ আৰু এইখিনি ভাজিবৰ কাৰণে। পেনখন গৰম হৈছে, আৰু এইফালে মই ৰিফাইন তেল দি দিছোঁ। এয়া অকণমান সৰহকৈ দিছোঁ। এতিয়া গেছৰ ফ্লেমটো মই বঢ়াই দিছোঁ অকণমান, আৰু যেতিয়া এইখিনি ফ্ৰাই কৰিম তেতিয়া মই একেবাৰে কমাই দিম, আৰু তেতিয়াহে মচমচীয়া হয় নিমকিখিনি। তেলখিনি গৰম হৈছে, কিন্তু একেবাৰে বেছি গৰম হ'ব দিয়া নাই, নহ'লে কি হয় জ্বলি যাব নিমকিখিনি। আৰু লাহে লাহে ফুলি যাব, লেয়াৰবোৰ ওলাই যাব। গোটেইখিনি একেলগে নুজুৰিব চাগে। গোটেইখিনি দিয়া নাই, নহ'লে যেতিয়া ফুলিব তেতিয়া স্পেচ নাথাকিব। এইখিনি দি দিছোঁ, আৰু পিচ দিছোঁ আৰু নিদিওঁ। এনেকৈ কম জুইত মই গোটেইখিনি ভাজি ল'ম। গোটেইখিনি ভিডিঅ' নেদেখাওঁ। আৰু এছা লাহে লাহে ৰংচোৱা হ'ব ধৰিছে, এছা শব্দ উঠিছে। একেবাৰে কম জুইত ভাজিছোঁ মই। গেছৰ স্পীডটো বঢ়াই দিলে মানে কি হয়, ভিতৰখিনি নিসিজে আৰু মচমচীয়া হৈ নাথাকে, আৰু তেতিয়া বটলত ভৰাই থ'ব নোৱাৰি, সেমেকা হৈ যায়। এয়া চাওকচোন বহল হৈ গৈছে। আৰু এয়া চাওক মোৰ নিমকিখিনি হৈ গৈছে। দেখোন ৰংচোৱা হৈছে আৰু কেনেকুৱা শব্দ উঠিছে, মচমচীয়া হৈছে একেবাৰে। এয়া চাওক বাকীখিনি এনেকৈ বনাই ল'ম। খুব ধুনীয়া হৈছে, ওচৰৰ পৰা খাইছোঁ। এতিয়া এইখিনি কাঢ়ি থৈ মই বাকীখিনিও ইয়াতে ভাজি ল'ম। এয়া চাওক কিমান ধুনীয়া হৈছে আৰু মচমচীয়া হৈছে। চাওকচোন মোৰ নিমকি ৰেডি হ'ল, কেনেকুৱা মচমচীয়া হৈছে। এয়া চাওক কেনেকুৱা শব্দ হৈছে, খুব ধুনীয়া হৈছে। আপোনালোকে চাগে এনেকৈ বনাই পোৱা নাই, গতিকে মোৰ ভিডিঅ'টো চাই আপোনালোকে খুব ধুনীয়াকৈ বনাব পাৰিব।
আৰু একেবাৰে কম সামগ্ৰী আপোনালোকে দেখিছেই আৰু বেছি সময়ো নালাগে কেইটামান দীঘলকৈ দিছোঁ এনেকৈ কেইটামান এনেকুৱা দিছোঁ ডিজাইনটো অকণমান বেলেগ হৈছে নহয় জানো আৰু দেখিবলৈ ভাল লগা হৈছে গতিকে আজিৰ মোৰ নিমকি ৰেচিপি ইমানতে সামৰণি মাৰিলোঁ আশা কৰোঁ আজিৰ ৰেচিপি চাই আপোনালোকে সকলোৱে ভাল পাব আৰু এতিয়ালৈকে যিসকলে বনাই পোৱা নাই এনেকৈ মোৰ টিপছত খুব সহজতে বনাব পাৰিব যিসকলে মোৰ ভিডিঅ'সমূহ ইউটিউবত চাইছে কিন্তু মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া মই নতুন নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকৰ তাত নটিফিকেশ্যন যাব আৰু আপোনালোকে ভিডিঅ'বোৰ চাব পাৰিব আৰু যদিহে মোৰ ভিডিঅ'সমূহ ফেচবুকত চাইছে কিন্তু এতিয়ালৈকে পেজটো ফ'ল' কৰা নাই আপোনালোকে পেজটো ফ'ল' কৰি দিব তেতিয়াহে মই নতুন নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে লগে লগে চাব পাৰিব ফেচবুকত গতিকে আজিলৈ আহিছোঁ আকৌ এটি নতুন টিপছ লৈ নতুন ৰেচিপি লৈ মই আপোনালোকৰ ওচৰত আহি আছোঁ তেতিয়ালৈ ধন্যবাদ এয়া চাওকচোন কিমান লোভনীয় হৈছে আৰু খুব মচমচীয়া হৈছে এয়া চাওক হাতেৰে এনেকৈ দিলে গোটেইখিনি মচমচীয়া হৈ গৈছে খুব ধুনীয়া হৈছে